নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি হৈছে হনুমান জয়ন্তী। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে চ'ত মাহৰ পূৰ্ণিমা তিথিৰ দিনাই এই হনুমান জয়ন্তী পালন কৰা হয়। অৱশ্যে সকলো ধৰণৰ সংকট মোচনৰ বাবে হনুমান জয়ন্তীৰ দিনা যদি কিছুমান সৰু সৰু নিয়ম, সৰু সৰু তেখেতৰ প্ৰিয় বস্তু যদি তেখেতক অৰ্পণ কৰা যায়, তেতিয়াহ'লে বছৰটোৰ বাবে সকলো ধৰণৰ সংকট দূৰ হয় বুলি শাস্ত্ৰত মান্যতা আছে। যিহেতু তেখেতৰ আন এটা নাম হৈছে সংকট মোচন, গতিকে সকলো ধৰণৰ সংকটৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপুনি এনে কি নিয়ম কৰিব আজিৰ দিনটোত, সেই নিয়ম নীতিৰ বিষয়ে বিধিসন্মতভাৱে আজি আপোনালোকক আমি অৱগত কৰাম। তাৰ পূৰ্বতে জনাই দিছোঁ, এই যি মহাসংযোগ আজিৰ দিনটোত যি মঙলবাৰ আৰু হনুমান জয়ন্তী মহাসংযোগ হৈছে, কিয়নো এই মহাসংযোগ বহু বছৰৰ মূৰত একেলগে আহে। গতিকে চিৰঞ্জীৱী মহাবলী হনুমানৰ এই আজিৰ দিনটোত কিছুমান সৰু সৰু নিয়মে আপোনালোকক বিশেষ উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। আজিৰ এই হনুমান জয়ন্তীৰ দিনা যদি বজৰংবলীৰ কিছুমান প্ৰিয় বস্তু তেখেতক অৰ্পণ কৰা হয়, তেতিয়াহ'লে বজৰংবলীৰ কৃপাত বছৰটোৰ বাবে সকলো ধৰণৰ সংকট মোচন হয়। তেখেতৰ প্ৰিয় বস্তু হৈছে সকলো ধৰণৰ পকা ফলবোৰেই তেখেতৰ অতি প্ৰিয়, কিন্তু যিবোৰ পকা ফল হালধীয়া হয়, বিশেষকৈ কল, অমিতা আদিকে ধৰি যি হালধীয়া ফল মূল আছে, সেই হালধীয়া ফল মূল অৰ্পণ কৰিলে বজৰংবলী অতি সোনকালে সন্তুষ্ট হৈ পৰে। গতিকে বজৰংবলীৰ বিশেষ কৃপাৰ বাবে হালধীয়া ফল মূল অৰ্পণ কৰাটো অতি লাভপ্ৰদায়ক। লগতে এই হনুমান জয়ন্তীৰ দিনা গেৰুৱা ৰঙৰ সেন্দুৰ যদি তেখেতক অৰ্পণ কৰা হয়, গেৰুৱা বস্ত্ৰ পৰিধান কৰি যদি পূজা অৰ্চনা কৰা হয়, তেতিয়াহ'লে বিশেষ শুভ ফল লাভ কৰা যায়। তেনে কৰিলে বজৰংবলীৰ বিশেষ কৃপা সেই ব্যক্তিগৰাকীৰ ওপৰত থাকে। কিন্তু আজি আমি আপোনালোকক এক বিশেষ নিয়মৰ বিষয়েহে অৱগত কৰাম, যিটো নিয়ম যদি আপুনি আজিৰ দিনটোত কৰে, তেতিয়াহ'লে আপোনাৰ বছৰটোৰ সকলো ধৰণৰ সংকট নিবাৰণ হৈ পৰিব। যদি আপোনাৰ গ্ৰহজনিত কিবা পীড়াত ভুগি আছে, বিশেষকৈ মঙলৰ প্ৰভাৱত আপোনাৰ এই বছৰটোৰ বাবে প্ৰভাৱত আছে, দশা অন্তৰ্দশা চলি আছে, তেতিয়াহ'লে এইটো নিয়ম আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আৰু শনিদেৱৰ কৃপাটো যদি আপোনাৰ বছৰটোত হাৰে হাতী চলি আছে, নতুবা অন্য ধৰণৰ শনিৰ জনিত পীড়াত আপুনি ভুগি আছে, তেতিয়াহ'লে এই নিয়মটো যদি আপুনি পালন কৰে, তেতিয়াহ'লে সকলো ধৰণৰ গ্ৰহ দোষ নিবাৰণ হ'ব। গতিকে সেই নিয়মটোৰ বিষয়েহে আজি আপোনালোকক আমি অৱগত কৰাব বিচাৰিছোঁ। সেই নিয়মটো হৈছে, ৰাতিপুৱাৰ ভাগত আপুনি স্নান কৰিব। স্নান কৰি ওচৰত যদি হনুমান মন্দিৰ আছে তেতিয়াহ'লে খুব ভাল। যদি ওচৰত হনুমান মন্দিৰ আপোনাৰ নাইও, তেতিয়াহ'লে আপুনি ঘৰতো এইটো কাম কৰিব পাৰিব। সেই দিনটোত আপুনি হালধীয়া বস্ত্ৰ পৰিধান কৰি, ওচৰত যদি হনুমান মন্দিৰ আছে তেতিয়াহ'লে হনুমান মন্দিৰত যাব, নহ'লে আপুনি ঘৰতো সেই কামটো কৰিব পাৰিব যদি আপোনাৰ ঘৰত হনুমানৰ মূৰ্তি আছে। হালধীয়া বস্ত্ৰ পৰিধান কৰি আপুনি তুলসী পত্ৰৰ সহিতে তুলসী ডাল ছিঙি আনিব। কিন্তু তুলসী ডালৰ লগত যাতে ফুল থাকে, ফুল থকা তুলসীৰ পত্ৰ আপুনি ছিঙি আনিব। আৰু যি গেৰুৱা সেন্দুৰ থাকে, সেই গেৰুৱা সেন্দুৰত অকণমান গোন্ধ তেল ঢালি সেই গেৰুৱা সেন্দুৰখিনি আপুনি মিক্স কৰি ল'ব। তাৰপিছত বজৰংবলীৰ প্ৰথমতে কপালত এটা ফোঁট দিব আৰু শেষত গোটেই শৰীৰত তেখেতৰ সেই গেৰুৱা সেন্দুৰ লেপন কৰিব। এনে কৰিলে সকলো ধৰণৰ দুখ কষ্ট পৰিত্ৰাণ লাভ কৰা যায় বুলি শাস্ত্ৰত উল্লেখ আছে। গতিকে আজিৰ দিনটোত বিশেষকৈ এই পবিত্ৰ যি আজি হনুমান জয়ন্তীৰ দিন, এই হনুমান জয়ন্তীৰ দিনা যদি এইটো নিয়ম পালন কৰা হয়, তেতিয়াহ'লে সকলো ধৰণৰ গ্ৰহজনিত দুখৰ পৰা নিবাৰণ পৰা যায়। কিন্তু এইটো কথা মনত ৰাখিব যে তুলসী পত্ৰৰে নহয়, তুলসী পত্ৰৰ লগত তুলসী মঞ্জুৰি অৰ্থাৎ তুলসীৰ যি ফুল থাকে, সেই ফুল সহিতে আপুনি ছিঙি আনিব লাগিব। আৰু যদি বজৰংবলীক আপুনি তুলসী অৰ্পণ কৰিব, তেতিয়া যাতে তুলসী মঞ্জুৰি অৰ্থাৎ তুলসী ফুলেৰে সৈতে অৰ্পণ কৰে। সুধা তুলসী পত্ৰ অৰ্পণ নকৰি আপুনি তুলসীৰ
মঞ্জুৰি অৰ্থাৎ তুলসীৰ ফুলেৰে সৈতে অৰ্পণ কৰিব আৰু আপুনি যিমান সুন্দৰকৈ বজৰংবলীক সেই গেৰুৱা সেন্দুৰ তেলেৰে সৈতে লেপন কৰিব সিমান আপোনাৰ মনৰ অভীষ্টবোৰ আপুনি মনৰ কামনাবোৰ চিন্তা কৰি অৰ্পণ কৰিব আশা কৰিছোঁ বজৰংবলীৰ কৃপাত আপোনাৰ সকলো ধৰণৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ লাভ কৰিব